মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ অনুশীলনী তোমালোকক 15.b 3 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে প্ৰশ্নটো ভালদৰে মন কৰিবা। আৰু যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই চোৱা, মোৰ প্লেলিষ্টত তোমালোকে আগৰ ভিডিঅ'বোৰ পাই যাবা। তাৰ পৰা তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ল'বা। এতিয়া তোমালোকক 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে তোমালোকে প্ৰশ্নটো এবাৰ ভালদৰে পঢ়ি ল'বা। প্ৰশ্নটো কি দিয়া হৈছে ইয়াত চাই লোৱা এবাৰ। এটা আয়তৰ দিশ 13 চেণ্টিমিটাৰ আৰু প্ৰস্থ তোমালোকক দিয়া হৈছে 7 চেণ্টিমিটাৰ। আয়তটোৰ কালি ওলাব গৈছে। গতিকে তোমালোকে আয়তৰ কালি কিদৰে উলিয়াব লাগে জানা। দিশ আৰু প্ৰস্থ দিয়া আছে তোমাক। গতিকে প্ৰথমতে তুমি লিখিব লাগিব সমাধান। তাৰপিছত তুমি লিখিবা দিয়া আছে কি আমি লিখি ল'ম। দিশ কিমান দিয়া আছে আমাৰ। দিশ দিয়া আছে কিমান 13 চেণ্টিমিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে আমি সেইটো লিখি ল'ম। প্ৰস্থ দিছে আমাৰ 7 চেণ্টিমিটাৰ। প্ৰস্থ দিছে 7 চেণ্টিমিটাৰ। গতিকে আমি দিশ পালোঁ আৰু প্ৰস্থ পালোঁ। ইয়াৰ পিছত তোমালোকে কি উলিয়াব লাগিব এতেকে। ইয়াৰ পিছত তোমালোকে আয়তৰ কি উলিয়াবা। আয়তটোৰ কালি উলিয়াবা। কি উলিয়াবা আয়তটোৰ কালি। আয়তটোৰ কালি কিদৰে উলিয়াবা। ইয়াত দিবা তোমালোকে দিশ পূৰণ প্ৰস্থ। দিশ পূৰণ প্ৰস্থ দিলা। দিশ কিমান পালা তোমালোকে। দিশ পাইছা তোমালোকে 13 আৰু প্ৰস্থ পাইছা তোমালোকে 7। গতিকে তোমালোকে 13 আৰু 7 পূৰণ কৰিবা। 13 আৰু 7 যদি পূৰণ কৰা, ইয়াত পূৰণ কৰি চাব পৰা 13 আৰু 7, 7 3 গুণ 21, উকুলিলে তোমালোকৰ 2, 7 গুণ 7 8 9 মানে 91। গতিকে তোমালোকে 91 কি দিব বৰ্গ চেণ্টিমিটাৰ বুলি লিখিব পাৰিবা। এইটো হৈ গ'ল তোমালোকৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকে মন কৰিবা। বৰ্গৰ বাহুৰ দিশ 35 চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ কালি ওলাব গৈছে। গতিকে তোমালোকে মনত ৰাখিবা, বৰ্গৰ কালি উলিয়াবলৈ ক'লে বৰ্গৰ কালি আমাৰ সূত্ৰ জানিব লাগিব। আৰু আমি সূত্ৰ কিদৰে উলিয়াব পাৰোঁ মই সূত্ৰ তোমালোকক লিখাই দিম। তাৰ আগত তোমালোকে কি লিখিব লাগিব, সমাধান লিখিবা। ইয়াত তোমালোকে সমাধান লিখিবা। সমাধান লিখাৰ পিছত তোমালোকে কি লিখিবা, দিয়া আছে তোমালোকৰ বাহুৰ দিশ। বাহুৰ দিশ কিমান দিছে চাই লওঁ আমি। বাহুৰ দিশ দিছে, বাহুৰ দিশ তোমালোকক দিয়া আছে 35 চেণ্টিমিটাৰ। বাহুৰ দিশ আমি 35 চেণ্টিমিটাৰ পালোঁ। এতেকে বৰ্গটোৰ কালি কেনে ওলাই মনত ৰাখিবা। দিশ পূৰণ দিশ দিবা। দিশ পূৰণ দিশ। গতিকে দিশ কিমান পালা তোমালোকে 35 পূৰণ 35 পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰি চাব পৰা তোমালোকে। পূৰণ কৰি চাব পাৰিব। মই তোমালোকক 35 আৰু 35 পূৰণ কৰিলে কেনেকৈ উলিয়াব পৰা যায় তাৰ এটা সহজ পদ্ধতি দেখুৱাম। তোমালোকে মন কৰিবা। 35 আৰু 35 পূৰণ কৰিলে মনত ৰাখিবা, যদি এই 5 যদি এই সংখ্যাকেইটা যদি যোগ কৰিলে তোমালোকৰ 10 হয় আৰু এই সংখ্যা দুটা যদি তোমালোকৰ একেই থাকে, তেতিয়া তোমালোকে এটা সহজ পদ্ধতি কৰিব পাৰিবা। 5 5 গুণ তোমালোকে 25 লিখিবা আৰু ইয়াত একটা বঢ়াই ল'বা। বঢ়াই দিলে তোমালোকৰ 4 হ'ব। 4 3 গুণ 12 বুলি লিখিবা। আৰু তোমালোকৰ যিটো লিখিলোঁ মই সেইটো ইয়াৰ উত্তৰ হ'ল। গতিকে তোমালোকে পাৰিবা 1225 বৰ্গ চেণ্টিমিটাৰ। এইদৰে তোমালোকে পূৰণ নকৰিলেও হয়। তোমালোকে যেনেকৈ পূৰণ কৰিবলৈ সেইদৰে পূৰণ কৰিলেও ওলাব। কিন্তু মই তোমালোকক এটা সহজ পদ্ধতি কৰি দিছোঁ। খালি এইটো ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা, এই দুটা যোগ কৰিলে 10 হ'ব লাগিব আৰু এইটো তোমালোকৰ চেম একেই হ'ব লাগিব, মানে সমান সমান হ'ব লাগিব। ইয়াৰ পিছত তোমালোকে নেক্সট চাবা। নেক্সট তোমালোকৰ কি দিয়া আছে। ইয়াৰ পিছৰ প্ৰশ্নটো 5 নম্বৰ। তোমালোকক কি দিয়া হৈছে চাবা। এটা বৰ্গকাৰ কোঠাৰ মজিয়াৰ কালি কিমান দিছে তোমালোকক 169 বৰ্গ মিটাৰ হ'লে মজিয়াখনৰ দিশ ওলোৱা গৈছে। গতিকে তোমালোকৰ কালি দিয়া আছে, বৰ্গকাৰ আছে
গতিকে কালি দিয়া আছে, গতিকে তোমালোকে লিখিবা কি বৰ্গাকাৰ মজিয়াৰ কালি। তোমালোকে ইয়াত লিখিবা কি দিয়া আছে আমাৰ কি গম পাইছোঁ, এতেকে আমি লিখিম বৰ্গাকাৰ, ইয়াৰ ওপৰত আমি সমাধান লিখি ল'ম, সমাধান লিখি ল'ম। ইয়াত লিখিম কি বৰ্গাকাৰ মজিয়াৰ কালি। বৰ্গাকাৰ মজিয়াৰ কালি কেনে দিম, তোমালোকে দিশ পূৰণ দিশ দিবা, দিশ পূৰণ দিশ দিলা। আৰু মজিয়াৰ কালি তোমালোকে কিমান পালা চোৱা 169 পালে, ইয়াত 169 বহাই দিবা। আৰু এইফালে তোমালোকে কি হৈছে দিশ পূৰণ দিশ, দিশ মানে কিমান দুটা দিশ, তোমালোকে এইদৰে লিখিবা। আৰু দিশ কি দিব পাৰিব ওপৰত স্কোৱাৰ দিব পাৰিব, মানে দুটা দিব পাৰিবা। আৰু 169ৰ বৰ্গমূল কিমান তোমালোকে জানিব লাগিব। 169 কি সংখ্যা দুটা পূৰণ কৰিলে তোমালোকৰ 169 হয়, গতিকে তোমালোকে লিখিবা 13। দুটা 13 পূৰণ কৰিলে কি হয় 69 হয়, গতিকে এইফালে তোমালোকৰ কি হ'ব এতিয়া দিশ, এইফালে দিশ দিব কি লাগে স্কোৱাৰ। এই স্কোৱাৰ দুটা কাটি দিবা, কাটি দিয়াৰ লগে লগে থাকিলে তোমালোকৰ কিমান, এইফালে থাকিলে তোমালোকৰ 13 আৰু এইফালে থাকিলে তোমাৰ দিশ থাকিলে। গতিকে গম পালোঁ যে মজিয়াৰ দিশ কিমান হ'লে, এতেকে মজিয়াৰ দিশ কিমান হ'ব তোমালোকৰ 13 মিটাৰ হ'ব। গতিকে তোমালোকে এইটো ভালদৰে চাবা, এই প্ৰশ্নটো অলপ বেলেগ ধৰণৰ আছিলে। গতিকে এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকে 6 নম্বৰ প্ৰশ্নটোলৈ যাবা। 6 নম্বৰ প্ৰশ্ন তোমালোকক কি দিয়া হৈছে, ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকৰ চাবা। 6 নম্বৰ প্ৰশ্ন, আয়তকাৰ পথাৰ এখন দিশ প্ৰস্তৰ 3 গুণ। আয়তকাৰ পথাৰ এখনৰ দিশ প্ৰস্তৰ 3 গুণ, প্ৰস্থ যদি 12 মিটাৰ হ'লে পথাৰখনৰ কালি ওলোৱা। পথাৰখনৰ কি ওলাব কৈছে, কালি ওলাব কৈছে। গতিকে তোমালোকে কি কৰিবা, প্ৰথমতে তোমালোকে লিখিবা সমাধান। ইয়াত পিছত দিয়ে তোমালোকে লিখিবা দিয়া আছে। সমাধান লিখাৰ পিছত তোমালোকে লিখিবা দিয়া আছে। দিয়া আছে কি দিবা, তোমালোকৰ প্ৰস্থ কিমান দি আছে লিখি লওঁ আমি। প্ৰস্থ দিয়া আছে আমাৰ প্ৰস্থ 12 মিটাৰ। প্ৰস্থ দিয়া আছে কিমান 12 মিটাৰ, প্ৰস্থ 12 মিটাৰ। আৰু দিশ কিমান হ'ব, ইয়াৰ দিশ কিমান হ'ব, দিশ যিহেতু ইয়াৰ কি বুলি কৈছে তোমালোকৰ প্ৰস্থৰ 3 গুণ হ'ব, গতিকে তোমালোকে কি দিবা 3 পূৰণ 12 দিবা। গতিকে তোমালোকে কিমান পাবা 34 মিটাৰ। প্ৰস্থ তোমালোকৰ কিমান ওলালে 34 মিটাৰ, আৰু দৈৰ্ঘ্য তোমালোকৰ দিশ ওলালে 34 মিটাৰ। এতেকে কি দিবা পথাৰখনৰ কালি আয়তকাৰ কি দিবা, এতেকে আয়তকাৰ পথাৰখনৰ কালি কিদৰে লিখিবা চোৱা। আয়তকাৰ পথাৰখনৰ কালি মই কৈ গৈছোঁ, তোমালোকে ভালদৰে মন কৰিবা। দিশ পূৰণ প্ৰস্থ, গতিকে দিশ কিমান পালোঁ আমি চাই লওঁ। 34 পূৰণ ইয়াত দিম 12, গতিকে 34 আৰু 12 পূৰণ কৰি চাবা তোমালোকে কিমান হ'ব। তোমালোকে এইদৰে পূৰণ কৰিবা, মই ইয়াত পূৰণ কৰি দেখুৱাইছোঁ চোৱা। 36 পূৰণ 12, 6 2 12 বহাবা, থাকিব তোমালোকৰ 1, 6 2 3 6, 6 1 7, আৰু 6 6 3 3, গতিকে কিমান হ'ব তোমালোকৰ 2, এফালে 13, এফালে 4 হ'ব। গতিকে তোমালোকৰ কিমান ওলালে 432 বৰ্গ মিটাৰ। গতিকে এইটো তোমালোকৰ শুদ্ধ উত্তৰ। নিশ্চয় তোমালোকে বুজি পাইছা। যদি অংকবোৰ বুজি নোপোৱা তোমালোকে ভিডিঅ'টো আকৌ এবাৰ প্লে' কৰিবা, নিশ্চয় তোমালোকে বুজি পাবা। আৰু আখৰ বুজি নোপোৱাৰ কিছুমানে মোক কমেণ্ট জনাইছে যে আখৰবিলাক বুজি নাই পোৱা, কাৰণ আখৰ লিখোঁতে খৰখেদাকৈ লিখোঁতে আখৰবিলাক কেতিয়াবা অলপ বেয়া হয়। গতিকে তোমালোকে মই কৈ যোৱা কথাবিলাক ভালদৰে মন কৰিবা, তেতিয়া তোমালোকে নিজেও লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ যাম। ইয়াৰ নেক্সট প্ৰশ্নটো তোমালোকৰ চাবা। ইয়াৰ পিছৰ প্ৰশ্নটো 7 নম্বৰ দিয়া হৈছে, এখন বৰ্গাকাৰ বাগিচাৰ পৰিসীমা। এখন বৰ্গাকাৰ বাগিচাৰ পৰিসীমা দিছে তোমালোকক 216 মিটাৰ হ'লে ইয়াৰ কালি ওলোৱা। গতিকে তোমালোক কি দিয়া হৈছে প্ৰথমতে লিখি ল'বা। প্ৰথমতে তোমালোকে কৰোঁতে অংকটো এইদৰে লিখি ল'বা সমাধান। তাৰপিছত লিখিবা তোমালোকে দিয়া আছে।
কি দিবা ইয়াত দিয়া আছে পৰিসীমা কিমান দিছে তোমালোকৰ চাই লোৱা পৰিসীমা কিমান দিছে আমাৰ 216 পৰিসীমা 216 মিটাৰ পৰিসীমা পালো ইয়াৰ পিছত আমাক কি উলিয়াব লাগিব কালি উলিয়াব গৈছে বৰ্গৰ কালি উলিয়াব যাওঁতে তোমালোকে মনত ৰাখিবা তাৰ বাহুৰ দৈৰ্ঘ্য বৰ্গবিলাকৰ বাহুৰ দৈৰ্ঘ্য জানিব লাগিব বৰ্গৰ পৰিসীমা দিছে গতিকে বৰ্গৰ পৰিসীমা কিদৰে ওলোৱা হয় মন কৰা এতেকে আমি জানো বৰ্গৰ পৰিসীমা উলিয়ালো আমি বৰ্গৰ পৰিসীমা কেনে ওলায় আমি জানো কি 4 পূৰণ দিশ লিখিবা কি লিখিবা 4 পূৰণ দিশ লিখি দিবা গতিকে তোমালোকে বৰ্গৰ পৰিসীমা কিমান পালা চোৱা বৰ্গৰ পৰিসীমা পালা 216 এফালে পালা 4 পূৰণ কি পালো দিশ কি পালো 4 পূৰণ দিশ গতিকে 4 টো হৰণ কৰিম 216 টোক আমি 4 হৰণ কৰিম এফালে থাকিব তোমালোকৰ কি দিশ যদি 4 যদি আমি 216 হৰণ কৰো কেইবাৰ যাব 4 5 গুণ 20 4 5 গুণ 20 ইয়াত 5 বাৰ যাব মনত ৰাখিবা 5 হ'ব ইয়াত 4 এইটো নহ'ব হৰণ কৰি চাবা তোমালোকে যদি বুজি নাপাবও পৰা গতিকে তোমালোকে এইদৰে কৰি চাবা 4 হৰণ কৰিছোঁ 4 5 গুণ 20 হৈ গৈছে বাকী থাকিল 1 আৰু 16 গতিকে 4 4 গুণ 16 গতিকে গম পালোঁ আমি কিমান ওলালে 54 ওলালে গতিকে আমি কি লিখিম ইয়াত 54 ইকুৱেল টু দিশ মানে আমি গম পালোঁ যে বাগিচাখনৰ দিশ আমি গম পালোঁ কিমান 54 মিটাৰ আমাক দিশ উলিয়াবলৈ কোৱা নাই কিন্তু আমাক কালি উলিয়াব কৈছে যেতিয়ালৈকে আমি দিশ উলিয়াব নোৱাৰোঁ তেতিয়াহ'লে আমি কালি উলিয়াব নোৱাৰোঁ গতিকে আমি প্ৰথম অৱস্থাত আমি কি উলিয়াই লৈছোঁ দিশ উলিয়াই লৈছোঁ ইয়াৰ পিছত আমি বৰ্গকাৰ বাগিচাখনৰ কি উলিয়াম এতেকে ইয়াৰ পিছত আমাৰ যিটো প্ৰশ্ন বিচাৰিছিলে তাৰ উত্তৰ লিখিম বৰ্গকাৰ বাগিচাখনৰ দিবা বাগিচাখনৰ কি দিবা কালি বৰ্গকাৰ বাগিচাখনৰ কালি মই ইয়াতে লিখি দিছোঁ তোমালোকক কি দিবা দিশ পূৰণ দিশ গতিকে দিশ কিমান পালা তোমালোকে চোৱা 54 × 54 গতিকে পূৰণ কৰিলে কিমান হ'ব 54 পূৰণ কৰি চোৱা ইয়াত 54 পূৰণ 54 তো তোমালোকে আগৰ নিয়মত পূৰণ কৰিব নোৱাৰিবা আগৰ নিয়মত তোমালোকক সহজকৈ কৰাই দিছিলোঁ এতিয়া তোমালোকে সেনেকৈ কৰিব নোৱাৰিবা গতিকে কি কৰিবা 4 4 গুণ 16 পাতিবা থাকিব তোমালোকৰ 1 4 5 গুণ 20 21 আকৌ 5 4 গুণ তোমালোকে 20 পাতিবা থাকিব তোমালোকৰ 2 5 5 গুণ 25 26 27 গতিকে দিবা এবাৰ 27 গতিকে কিমান হ'ব চোৱা 6 1 9 আৰু 2 মানে কি হ'ল 2900 ইয়াত লিখিবা 2916 বৰ্গ মিটাৰ লিখিবা বৰ্গ মিটাৰ তোমালোকৰ এইটো প্ৰশ্ন উত্তৰ হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো আছে 8 নম্বৰ প্ৰশ্নটোলৈ যাম আৰু নেক্সট প্ৰশ্ন তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো চাবা দুখন খেলপথাৰ আছে এখনৰ দিশ তোমালোকৰ 120 মিটাৰ আৰু প্ৰস্থ 52 মিটাৰ আনখন খেলপথাৰৰ দিশ তোমালোকৰ দিছে 110 মিটাৰ আৰু প্ৰস্থ দিছে 62 মিটাৰ কোনখন খেলপথাৰ ডাঙৰ হ'ব গতিকে প্ৰথমতে আমি কি উলিয়াম পথাৰখনৰ কি দিয়া আছে আমি লিখি ল'ম দিয়া আছে আমাৰ কি আমি লিখি ল'ম ইয়াত প্ৰথমতে আমি লিখিম ইয়াত সমাধান লিখিলোঁ ইয়াৰ পিছত আমি লিখিম দিয়া আছে আমি কি লিখিম ভালকৈ মন কৰিবা প্ৰথমখন খেলপথাৰৰ দিশ কিমান দিছে চাওঁ প্ৰথমখন খেলপথাৰৰ কি দিয়া আছে আমাৰ দিশ দিয়া আছে দিশ কিমান দিছে আমাৰ চাই লওঁ দিশ আছিলে তোমালোকৰ 120 মিটাৰ আৰু দ্বিতীয়খনৰ দিশ কিমান পাইছোঁ আমি ইয়াত লিখি ল'ম দ্বিতীয়খনৰ খেলপথাৰৰ দিশ হ'ব তোমালোকৰ কিমান দিশ নহয় প্ৰস্থ হ'ব দ্বিতীয়খন খেলপথাৰৰ প্ৰস্থ তোমালোকৰ হ'ব 52 মিটাৰ এতিয়া আমি প্ৰথমখন খেলপথাৰৰ কি উলিয়াম
প্ৰথমখন খেলপথাৰ আমি উলিয়ালোঁ, তাৰপিছত আমি লিখিম এতিয়া দ্বিতীয়খন খেলপথাৰৰ দিশ কিমান দিছে লিখিলোঁ ইয়াতে একেলগে। এতেকে প্ৰথমখন হৈ গ'ল, এইটো প্ৰথমখন হয়, এইটো দ্বিতীয়খন নহয়, এইটো প্ৰথমখনেই হ'ব। এইটো ভুলত লিখি পাইছোঁ মই, এইটো প্ৰথমখন হ'ব। ইয়াতো প্ৰথমখন খেলপথাৰৰ দিশ, প্ৰথমখন খেলপথাৰৰ দিশ ইমান আৰু প্ৰথমখন খেলপথাৰৰ প্ৰস্থ ইমান। এইবাৰ দ্বিতীয়খন খেলপথাৰ লিখিবলৈ, দ্বিতীয়খন খেলপথাৰৰ লিখিম ইয়াত। দ্বিতীয়খন খেলপথাৰৰ দিশ কিমান হ'ব তোমালোকৰ? দ্বিতীয়খন খেলপথাৰৰ দিশ তোমালোকৰ হৈছে কিমান? 110 মিটাৰ। মনত ৰাখিবা 110 মিটাৰ। আৰু দ্বিতীয়খন খেলপথাৰৰ প্ৰস্থ কিমান হ'ব? ইয়াত প্ৰস্থ লিখি দিছোঁ, ইয়াত প্ৰস্থ সমান কিমান হ'ব? 62 মিটাৰ। ভালদৰে তোমালোকে যদি তোমালোকে বুজি নোপোৱা ভিডিঅ'টো অলপ জুম কৰি চাবা। ইয়াৰ পিছত মই তোমালোকক নেক্সট কৰাই দিম।